নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো নতুনকৈ যিখিনি ভ্যাকেন্সি আহিছে সেই ভ্যাকেন্সিখিনিৰ ডিটেইলছখিনি মই দেখুৱাই যাম যিসকলে জব বিচাৰি আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো আহিছে আপোনালোকে চাই যাওক ডিটেইলছখিনি মই দেখুৱাই গৈ আছো প্ৰথমটো ভ্যাকেন্সি এয়াৰটেলৰ পৰা আহিছে এয়াৰটেল হায়াৰিং পোষ্ট আহিছে এক্সট্ৰিম ফাইবাৰ এক্সিকিউটিভ কোৱালিফিকেশন মিনিমাম 12 পাস কৰা হ'ব লাগিব গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে লগতে 1 to 6 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থাকিব লাগিব মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স হ'ব লাগিব এজ লিমিট 30 ইয়াৰ্ছৰ লৈকে দিয়া আছে 30 ৰ ওপৰত হলে এপ্লাই কৰিব নোৱাৰে বেংকিং এণ্ড ইনস্যুৰেন্স ক্যান্ডিডেট উইল বি প্ৰিফাৰেবল বেংকিং আৰু ইনস্যুৰেন্স সেলছত যদি এক্সপেৰিয়েন্স আছে প্ৰিফাৰেন্স দিব লোকেশন গুৱাহাটী তেজপুৰ তিনচুকীয়া নগাঁও আৰু ৰঙিয়া হ'ব salary আপোনালোকৰ 12500 over 16000 in hand salary লগতে PA VSI আৰু huge incentive up to 50000 incentive বহুত হাই হয় ইয়াত যদি ভালকে কাম কৰিব পাৰে ইনসেন্টিভ ভাল ইনসেন্টিভ পাব কোনো এপ্লিকেশন ফিজ নাই ফ্ৰী হয় যদি কোনোবা ইন্টাৰেস্টেড হয় তেতিয়া হলে WhatsAppত বায়োডাটাখন পঠিয়াই দিব এইটো নম্বৰ হয় এই নম্বৰটো পঠিয়াই দিব আৰু বায়োডাটাখন পঠিয়াওঁতে নিজৰ যেটো লোকেশন হয় কোনটো লোকেশনৰ কাৰণে এপ্লাই কৰিছে লোকেশনটো মেনশন কৰি দিব পিছৰ বস্তু মা লক্ষ্মী এন্টাৰপ্ৰাইজৰ পৰা আহিছে অফিস এসিস্টেন্টৰ ভ্যাকেন্সি কোৱালিফিকেশন বিকম পাস লাগে আৰু প্ৰফেশন হ'ব লাগিব কম্পিউটাৰত আৰু ইংলিশ ল্যাঙ্গুৱেজ জানা হ'ব লাগিব স্যালাৰি 12000 পৰা 14000 ৰ ভিতৰত হ'ব কন্টাক্ট নম্বৰ দি আছে কন্টাক্ট কৰি ল'ব লাষ্ট ডেট ইয়াৰে 15 জানুৱাৰী পিছৰ পোষ্টটো টেলিকলাৰৰ পোষ্ট হয় 10টা ভ্যাকেন্সি আছে কোৱালিফিকেশন এনি গ্ৰেজুৱেট এক্সপেৰিয়েন্স ফ্ৰেছাৰ দুইটা এপ্লাই কৰিব পাৰিব আপোনালোকৰ ইয়াতে 6 মান্থৰ এটা প্ৰবেশন পিৰিয়ড হ'ব 6 মান্থৰ যেটো প্ৰবেশন পিৰিয়ড হেতু 8000 কে স্যালাৰি দিয়া হ'ব আৰু 6 মান্থৰ পিছত যদি পাৰ্মানেন্ট হৈ যাব চাকৰিটো তেতিয়া হলে আপোনালোকৰ 13000 স্যালাৰি দিয়া হ'ব লগতে PA VSI আৰু আদাৰ বেনিফিটস থাকিব লখৰা হ'ব লোকেশন হেড অফিস তাৰ লগতে আপোনালোকৰ কমিউনিকেশন স্কিল ভাল হ'ব লাগিব বেসিক কম্পিউটাৰ নলেজ হ'ব লাগিব থাকিব লাগিব আৰু ready to work in shifts day shift বা night shiftত এনেকে কাম কৰিব কাৰণে মানে পাৰিব লাগিব এনেকে কাম কৰিব shiftত ইন্টাৰেস্টেড হলে মেইল দি আছে মেইলটো বায়োডাটা পঠিয়াব ইয়াত মেইলটো টাইপ কৰোতে ভালকে চাই লব অভিজিত এটো আন্ডাৰস্কোৰ দি আছে _kolita@emri.in লাষ্ট ডেট ইয়াৰে 14 জানুৱাৰী পিছৰ ভ্যাকেন্সিটো RM ফুডস প্ৰডাক্টৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ কোৱালিফিকেশন BBA কৰা হ'ব লাগিব আৰু ইয়াতে পইণ্ট ওয়াইজ কিছুমান ৰেসপন্সিবিলিটি দিয়া আছে কি কাম কৰিব লাগিব হেখিনি এবাৰ পইণ্ট বিলাক পঢ়ি যাব কোনোবা যদি এপ্লাই কৰে পঢ়ি যাব স্যালাৰি 10000 ৰ পৰা 12000 পাৰ মান্থ দিয়া হ'ব ষ্টাৰ্টিং ইন্টাৰেস্টেড হলে ইয়াতে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 13 জানুৱাৰী হ'ব পিছৰ বস্তু ট্ৰান্সপোৰ্টেশন ইন্ডাষ্ট্ৰি পৰা আহিছে একাউন্টস এক্সিকিউটিভৰ পোষ্ট বিকম পাস কৰা হ'ব লাগিব লগতে 3 to 4 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থাকিব লাগিব লোকেশন মদনপুৰ গুৱাহাটী স্যালাৰি 22000 ইন হ্যান্ড স্যালাৰি লগতে PF আৰু বোনাস থাকিব এটো মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব 14 জানুৱাৰী পিছৰ বস্তু সেলস এক্সিকিউটিভৰ পোষ্ট হয় এই পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে ইয়াতে ৰেসপন্সিবিলিটিজ বিলাক পইণ্ট ওয়াইজ পঢ়ি যাব কোনোবা যদি এপ্লাই কৰে পঢ়ি যাব ৰিকোয়াৰমেন্ট ইয়াতে 1 ইয়াৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব সেলস আৰু মাৰ্কেটিংত লগতে মই কলোৱে ব্যাচেলৰ ডিগ্ৰী পাস মানে ডিগ্ৰী পাস কৰা হ'ব লাগিব আৰু কমিউনিকেশন স্কিল ভাল হ'ব লাগিব প্ৰেজেন্টেশন এণ্ড নেগোসিয়েচন স্কিল হ'ব লাগিব কাস্টমাৰৰ লগত ডিল কৰিব পাৰিব লাগিব আৰু লোকেশন আপাৰ আসাম আৰু লোৱাৰ আসাম লোকেশনৰ কাৰণে মানে এপ্লাই কৰিব পাৰে কোন ডিস্ট্ৰিক্ট হ'ব হেতু তেওঁলোকে দিয়া নাই অকল আপাৰ আসাম আৰু লোৱাৰ আসাম বুলি দিছে সো ইন্টাৰেস্টেড হলে ইয়াতে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 15 জানুৱাৰী পিছৰ বস্তু এডিশন গ্ৰুপৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে একাউন্টেন্ট কোৱালিফিকেশন বিকম পাস কৰা হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ মেইল দি আছে মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 14 জানুৱাৰী পিছৰ বস্তু বৰোদা গ্লোবাল শেয়াৰ্ড সাৰ্ভিসৰ পৰা আহিছে সেলস অফিচাৰৰ ভ্যাকেন্সি হয় লোকেশন ডিব্ৰুগড় আসাম এইটো বস্তুৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে এক্সপেৰিয়েন্স থকা হ'ব লাগিব ৰিলেভেন্ট এক্সপেৰিয়েন্স লাগিব ইয়াতে দিয়া আছে আৰু কিছুমান স্পেশাল স্কিল যেনে এডভান্স এক্সেল জানিব লাগিব আৰু কমিউনিকেশন স্কিল ভাল হ'ব লাগিব এই মেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 13 জানুৱাৰী পিছৰ বস্তু সিৰা এগ্ৰো ফুডস প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে সেলস অফিচাৰ লোকেশন নগাঁও গুৱাহাটী তেজপুৰ 3 to 5 years of prior experience থাকিব লাগিব FMCG বা beverage sector is mandatory
যদি FMCG বা বেভারেজ সেক্টৰত যদি এক্সপেৰিয়েন্স নাই এপ্লাই নকৰিব আৰু আপোনালোকৰ ইয়াতে মেইল দি আছে মেইলটো বায়'ডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব ইয়াৰে 15 জানুৱাৰী এখিনি আছিল আজি ভ্যাকেন্সিৰ ডিটেইলছ গুটেখিনি মই আপোনালোকক দেখুৱালো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব সো লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ